Hello friends, welcome to Legal GK. আজি আমি আলোচনা কৰিম ডমেষ্টিক ভাইলেন্স ডিউৰিং লকডাউন অফ কোভিড-19। ডমেষ্টিক ভাইলেন্স মানে হৈছে ঘৰুৱা হিংসা। এই লকডাউনত আমি সকলোৱে কওঁ ঘৰত থাকক, সুৰক্ষিত থাকক, কিন্তু বহুতে আজি এই ঘৰখনত সুৰক্ষিত নহয়। এই লকডাউনৰ সময়ছোৱাত ঘৰুৱা হিংসাৰ কেছেছ বহুত বাঢ়ি গৈছে। ঘৰুৱা হিংসা অকল এটা হিংসা নহয়, ইট ইজ এ ভায়োলেশ্যন অফ হিউমেন ৰাইটছ। মানুহ হিচাপে আমি যি কিছুমান অধিকাৰ সাব্যস্ত কৰোঁ, সেই অধিকাৰ ভংগ হয় এই ঘৰুৱা হিংসাৰ পৰা। ঘৰুৱা হিংসাৰ ফলত মানুহৰ কিছুমান ফিজিকেল মেণ্টেল হেল্থ ডিফিকাল্টিজ দেখা পোৱা যায়, যেনে ধৰক ৰিস্ক অফ ক্ৰনিক ডিজিজ, ডিপ্ৰেশ্যন, ছেক্সুৱেল ডিছঅৰ্ডাৰ্ছ, পোষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ, ছাবষ্টেন্স এবিউজ। এনেকুৱা ধৰণৰ কিছুমান আমাৰ মানসিক শাৰীৰিক এনেকুৱা কিছুমান প্ৰব্লেম আমি দেখা পাওঁ। গোটেই বিশ্বজুৰি ডিপ্ৰেশ্যন এটা মানসিক ৰোগ হিচাপে স্বীকৃতি দিছে, কাৰণ ডিপ্ৰেশ্যনত বহুত মানুহ আজি নিজকে শেষ কৰি দিছে, আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। গতিকে ডমেষ্টিক ভাইলেন্স বা ঘৰুৱা হিংসাৰ পৰা আমি মানুহৰ শাৰীৰিক মানসিক দুয়োটাতে প্ৰভাৱ পেলায়। 24 জুন 2020 দ্য হিন্দু নিউজ পেপাৰৰ এটা আৰ্টিকলত কোৱা হৈছে যে ডিউৰিং দ্য কোভিড-19 ৰিলেটেড লকডাউন, ইণ্ডিয়ান women filed more domestic violence complaints than recorded in a similar period in the last 10 years. গতিকে যোৱা 10 বছৰত এনেকুৱা পিৰিয়ডৰ ভিতৰত এইবাৰে চবতকৈ বেছি ডমেষ্টিক ভাইলেন্স কমপ্লেইন কেছ ফাইল কৰিছে ইণ্ডিয়ান women-এ। এই সমীক্ষাটোৰ জৰিয়তে পোৱা গৈছে যে 2020-ৰ 25 মাৰ্চৰ পৰা 3 মে'ৰ ভিতৰত 1477 complaints of domestic violence were made by women. So it's a very huge number. So তাৰ about 86% women-এ নিজৰ ডমেষ্টিক ভাইলেন্সৰ যিটো কেছ, যিটো ঘৰুৱা হিংসাৰ ফেচ কৰিছে, তাক কোনো বাহিৰৰ পৰা হেল্প নিবিচাৰে। গতিকে ডমেষ্টিক ভাইলেন্স এনেকুৱা এটা বিষয় হয় যে আমাৰ ঘৰৰ মানুহখিনিৰ পৰাই যেতিয়া আমি নিজে প্ৰটেক্ট নহয়, তেতিয়া বাহিৰৰ মানুহক কোৱাৰ কেতিয়াবা প্ৰয়োজন বোধ নকৰে। আৰু তেনেকুৱা কেছ আমাৰ প্ৰায় 80% কেছ এই সমীক্ষাটোত কোৱা হৈছে যে তেখেতসকলে নিজৰ সেই প্ৰব্লেম বাহিৰৰ মানুহক শ্বেয়াৰ নকৰে। 77% of the victims did not even mention the incidents to anyone. গতিকে চাওক কিমান পাৰ্চেণ্ট মানুহে এই ঘৰুৱা হিংসা সন্মুখীন হৈছে, কিন্তু কোনো মানুহক জনোৱা নাই। এই সমীক্ষাটোত পোৱা গৈছে যে 14.3% of victims who sought help. 14.3%ৰ যিখিনি মানুহে বাহিৰৰ পৰা সহায় লয়, তাৰো 7% reach out to relevant authorities. মাত্ৰ 7% মানুহে relevant authorities যেনে ধৰক পুলিচ, ডক্টৰ্ছ, লয়াৰ্ছ বা ছ'চিয়েল ছাৰ্ভিচ অৰ্গেনাইজেশ্যন কিছুমান আছে যোনে ডমেষ্টিক ভাইলেন্স কেছবিলাকৰ লগত, কিন্তু দেখা যায় প্ৰায় 90% ভিক্টিমে নিজৰ একদম ফেমিলি মেম্বাৰ্ছ, কোনোবা যদি নিয়েৰেষ্ট ফেমিলি মেম্বাৰ্ছ থাকে বা নেইবাৰ, তেখেতসকলৰ সহায় লোৱা দেখা যায়। ইভেন নেশ্যনেল কমিশ্যন ফৰ ৱমেন, তেখেতসকলেও তাৰ যিজন চেয়াৰপাৰ্চন হয় ৰেখা শৰ্মা, তেখেতেও BBC-ক জনাইছে যে ডিউৰিং লকডাউন তেখেতসকলে এটা হোৱাটছআপ হেল্পলাইন অনলি ফৰ ৱমেন লঞ্চ কৰিছে, যাতে এই ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলে তাত মেছেজ কৰি পেলাই তাৰ পৰা সহায় ল'ব পাৰে। ইট ইজ এ মেছেজিং এপ ডেট widely used in India. বহু ক্ষেত্ৰত কি হয়, ডমেষ্টিক ভাইলেন্স কেছবিলাকত মহিলাসকলে নিজৰ কথাবিলাক আনৰ আগত বাই ফোন কেতিয়াবা শ্বেয়াৰ কৰিব নোৱাৰিব পাৰে। তো তেনে ক্ষেত্ৰত এই হেল্পলাইনৰ জৰিয়তে তেখেতসকলে থ্ৰু মেছেজ এই নেশ্যনেল কমিশ্যন ফৰ ৱমেনৰ হেল্পলাইনত সহায় বিচাৰিব পাৰে। ঘৰুৱা হিংসাৰ কেছবিলাক অকল ভাৰততে নহয়, গোটেই বিশ্বজুৰি ইয়াৰ কেছবিলাক বাঢ়ি গৈছে। UN Secretary General Antonio Guterresেও জনাইছে যে horrifying global surge in domestic violence amid lockdowns. The calls to helplines doubled in Lebanon
and Malaysia and tripled in China compared with the same time last year. So according to United Nation এটা সমীক্ষাত তেখেতসকলে জানিব পাৰিছে যে ডমেষ্টিক ভায়োলেন্সৰ যি কমপ্লেইণ্ট সেই কমপ্লেইণ্ট বহু বাঢ়ি গৈছে। ইভেন নেশ্যনেল লিগেল ছাৰ্ভিচ অথৰিটিয়ে এটা ৰিচেণ্ট ডাটা ছাজেষ্ট কৰিছে য'ত প্ৰকাশ কৰিছে যে ডিউৰিং লকডাউন গোটেই বিশ্বজুৰি যিটো লকডাউন চলি আছে তাৰ প্ৰভাৱ আমাৰ ভাৰততো পৰিছে আৰু তাৰ পৰা আমাৰ যি ঘৰুৱা হিংসাৰ কেছবিলাক কমপ্লেইনবিলাক বাঢ়ি গৈছে। এই সমীক্ষাটোৰ জৰিয়তে আমি জানিবলৈ পাইছোঁ যে উত্তৰাখণ্ডত নাম্বাৰ 1 ডমেষ্টিক ভায়োলেন্স কমপ্লেইন কেছবিলাক ৰেজিষ্টাৰ কৰা হৈছে, তাৰপিছতে আছে হাৰিয়ানা আৰু একেবাৰে থাৰ্ড নম্বৰত আছে দিল্লী। গতিকে লাহে লাহে কেছবিলাক বাঢ়ি গৈছে, কমপ্লেইনবিলাক বেছিকৈ আহিছে ডিউৰিং লকডাউন। এনেকুৱা ধৰণৰ হিংসা হ'লে, ঘৰুৱা হিংসাৰ হ'লে কি কৰিব লাগে? হোৱাট শ্বুড ভিক্টিমছ ডু when they are attacked? প্ৰথম কথা হ'ল সেই ভিক্টিমগৰাকীয়ে ডমেষ্টিক ভায়োলেন্স যিহৰ কাৰণেই নহওক নিজকে কেতিয়াও ব্লেম কৰিব নালাগে। তেখেতৰ লগত যি ঘটি আছে ইট ইজ নট একচেপ্টেবল, যাৰ কাৰণে এই হিংসাবিলাক ঘটি আছে হি ইজ 100% ৰেছপনচিবল। যদি এনেকুৱা ধৰণৰ ঘটনা আমি সদায় সহ্য কৰি থাকোঁ তেতিয়াহ'লে অপজিট পাৰ্টীয়ে তাতকৈও বেছি এবিউচিভ হৈ পৰিব। গতিকে যিমান পাৰে এনেকুৱা ধৰণৰ হিংসা সদায় প্ৰটেষ্ট কৰিব চেষ্টা কৰিব, নিজকে সাহসী কৰি তুলিব, কাৰণ দ্য অপশ্যন অফ ৰিপৰ্টিং ডমেষ্টিক এবিউজ টু দ্য ইজ অলৱেজ এভেইলেবল। হয়, যিহেতু ডমেষ্টিক ভায়োলেন্স আমাৰ ঘৰৰ মানুহখিনিৰ পৰাই আমি সেই ভুক্তভোগী হওঁ, গতিকে কিছুমান ক্ষেত্ৰত আমি ডাইৰেক্টলি পুলিচৰ ওচৰত যাবলৈ আমি কুণ্ঠবোধ কৰোঁ, কিন্তু সেনেকুৱা কথা নহয়। যদি আপুনি ভুক্তভোগী হয় তেতিয়াহ'লে যিমান সোনকালে পাৰে পুলিচৰ সহায় লওক। মানুহে সদায় ভাল সংগত থাকিব লাগে বুলি সদায় মানুহে কয়। গতিকে যদি আপোনাৰ কোনোবা ভাল ফ্ৰেণ্ড আছে, যদি আপোনাৰ কোনোবা ফেমিলি মেম্বাৰ্ছ আছে বা ওচৰ চুবুৰীয়া আছে, তেতিয়াহ'লে ইট ইজ এডভাইজেবল টু কিপ দেম এৱেৰ ডেট ইউ আৰ ফেচিং ছাম ৰিস্ক অৰ ইউ আৰ ফেচিং ছাম ডমেষ্টিক ভায়োলেন্স। গতিকে তেখেতসকলক জনাওক, যেতিয়াই পাৰে যেনেকৈ যি উপায়েৰে পাৰে তেখেতসকলক জনাওক, যোন আপোনাৰ বিশ্বাসী হয়, তেতিয়াহ'লে আপুনি নিশ্চয় অলপ হ'লেও ৰিলিফ পাব বা অলপ হ'লেও সহায় পাব। তাৰোপৰি বহু ধৰণৰ আজিকালি হেল্পলাইন নাম্বাৰ খুলি দিছে, ডমেষ্টিক ভায়োলেন্স কমপ্লেইণ্ট আপুনি কৰিব পাৰিব। লগতে ফ্ৰী অনলাইন কাউন্সেলিং ৱেবছাইটো আছে য'ত ভিক্টিমে গৈ পেলাই নিজৰ কেছবিলাক ডিছকাছ কৰিব পাৰে, যাৰ দ্বাৰা অলপ হ'লেও তেখেতসকলে ৰিলিফ পায়। তাৰোপৰি সমাজৰ নাগৰিক হিচাপে আমাৰ প্ৰত্যেকজন ব্যক্তিৰে এটা দায়িত্ব আছে যে যদি আমি এনেকুৱা ধৰণৰ ঘটনা ওচৰে পাঁজৰে দেখোঁ তেতিয়াহ'লে আমি তাক নেগলেক্ট নকৰি পেলাই আমি সেই স্পটত গৈ পেলাই নিজৰ ফালৰ পৰা যিমান পাৰোঁ সহায় কৰিব লাগে আৰু দোষীজনক বুজাব লাগে, আৰু যোন ভিক্টিম হয় তেখেতক মনত সাহস দিব লাগে, কাৰণ ইচ ওৱান অফ আছ কেন ৰিচ আউট এণ্ড হেল্প টু ক্ৰিয়েট এন এবিউজ ফ্ৰী ছ'চাইটি ফৰ হিউমেন বিংছ টু কোএক্সিষ্ট। যদি আমি ইজনে ইজনক সহায় নকৰোঁ তেতিয়াহ'লে আমি এখন ভাল সমাজ গঢ়াত কেনেকৈ সহায় কৰিম? গতিকে আগবাঢ়ি আহিব, যদিহে এনেকুৱা কেছ দেখা পায় তেতিয়া কুণ্ঠবোধ নকৰি পেলাই সহায়ৰ হাত আগবঢ়াওক। 2005 প্ৰটেকশ্যন অফ ৱমেন ফ্ৰম ডমেষ্টিক এক্ট পাছ কৰা হৈছিলে। যদিহে কোনোবা মহিলা কিবা ঘৰুৱা হিংসাৰ বলি হয় তেতিয়াহ'লে এই এক্টখন প্ৰযোজ্য হয়। যদি কোনোবা জইণ্ট ফেমিলিত বা এবিউচাৰৰ লগত ৰিলেশ্যনশ্বিপত থাকোঁতে সেই মহিলাগৰাকীৰ ওপৰত অত্যাচাৰ কৰা হয় তেতিয়াহ'লে এই এক্টখন এপ্লিকেবল হয়। ইভেন দ'জ women who are sisters, widows, mothers, single women also get protection under this act. তাৰোপৰি ইয়াত ডমেষ্টিক ভায়োলেন্স ইনক্লুডছ কৰিছে এবিউজ অৰ থ্ৰেট অফ এবিউজ, that is physical, sexual, verbal, emotional and economic. Harassment by way of unlawful dowry demands to the woman and her relatives would also be covered under this act. গতিকে এই গোটেইখিনিকে সামৰিলে আমি ডমেষ্টিক ভায়োলেন্সৰ
হয়তো বেলেগ বেলেগ ঘৰত বেলেগ বেলেগ ধৰণে হিংসা হ'ব পাৰে, গতিকে এই সকলো সামৰি এই এক্টখনৰ আণ্ডাৰত সেই মহিলাখিনিক প্ৰটেকশ্যন দিয়া হয়। ঘৰুৱা হিংসাৰ লগত জড়িত সকলো ব্যক্তিকে এই এক্টৰ জৰিয়তে উচিত শাস্তি প্ৰদান কৰা হয়। ব্ৰিচ অফ প্ৰটেকশ্যন অৰ্ডাৰ অৰ ইণ্টাৰিম প্ৰটেকশ্যন অৰ্ডাৰ বাই দ্য ৰেছপণ্ডেণ্ট এজ এ কগনাইজেবল এণ্ড নন বেইলেবল অফেন্স। গতিকে যদি কিবা প্ৰটেকশ্যন অৰ্ডাৰ থাকে বা ইণ্টাৰিম কিবা অৰ্ডাৰ থাকে, তাক যদি ৰেছপণ্ডেণ্টে নামানে, তেতিয়াহ'লে সেইটো এটা কগনাইজেবল আৰু নন বেইলেবল অফেন্স বুলি গণ্য কৰা হ'ব। আৰু তাৰ কাৰণে পানিছমেণ্ট আছে, পানিছমেণ্ট উইথ ইমপ্ৰিজনমেণ্ট ফৰ এ টাৰ্ম হুইচ মে এক্সটেণ্ড টু 1 year or with fine extend to 20,000 or with both। গতিকে এই এক্টৰ জৰিয়তে দোষীক শাস্তি দিয়া হয়। মই ভাবোঁ প্ৰত্যেকগৰাকী নাৰীৰে নিজৰ ঘৰখনতকৈ হয়তো সুৰক্ষিত জেগা ক'তো নাই। গতিকে যদি সেই ঘৰখনতে সেই নাৰীগৰাকী সুৰক্ষিত নহয়, তেতিয়াহ'লে কি উপায় আছে? লকডাউনৰ পৰা মানুহৰ যি ফাইনেন্সিয়েল প্ৰব্লেম হৈছে বা মানুহৰ চাকৰি ক্ষেত্ৰত যি আনচাৰ্টেনিটি আহি পৰিছে, তেনে ক্ষেত্ৰত এবিউচাৰসকল নিজৰ ফ্ৰাষ্ট্ৰেশ্যন এই হিংসাৰ মাজেৰে আনৰ ওপৰত জাৰিছে। কিছু ক্ষেত্ৰত হয়তো এই ডমেষ্টিক ভাইলেন্স যিখন এক্ট আছে তাৰ মিছইউজ হোৱাও আমি দেখা পাওঁ, কিন্তু বহুতেই এই হিংসাৰ বিৰোধিতা কৰে আৰু আন কিছুমানে ৰিলেভেণ্ট অথৰিটিৰ আগত জনায় যাতে সোনকালে কিবা ৰিলিফ পায়, আৰু আন কিছুমানে ইয়াক যিমান পাৰে লুকাব চেষ্টা কৰে আৰু এটা হেপী ফেমিলি বা নৰ্মেল লাইফ এনেকুৱা ধৰণৰ ভাও লৈ থাকে, যাৰ কাৰণে ওচৰ চুবুৰীয়া বা নিজৰ ক্লজেষ্ট ফ্ৰেণ্ডৰ আগতো এনেকুৱা কথাবিলাক নজনায়, যাৰ ফলত একেবাৰে শেষত হয়তো কিবা ৰিস্ক আহি পৰে। এনেকুৱা হিংসাৰ যদি আপুনিও দৃষ্টিগোচৰ হয়, তেতিয়াহ'লে সহায় কৰিব। তেতিয়াহ'লে আমি ক'ব পাৰিম যে ষ্টে এট হোম উইল বি এপ্লিকেবল ফৰ এভৰিৱান। ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, যদি ভাল পালে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু সজাগ হ'ব যাতে ওচৰ চুবুৰীয়া মানুহ যদি কোনোবা আছে তেতিয়াহ'লে এনেকুৱা ছিটুৱেশ্যনবিলাক প্ৰতিবাদ কৰিব পাৰে। ধন্যবাদ।